বেছামাৰী নৱজাগৰণ বিদ্যাপীঠত বিদায় সভা আৰু সাংস্কৃতিক অনুষ্ঠান। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেছামাৰীস্থিত নৱজাগৰণ বিদ্যাপীঠৰ 10ম শ্ৰেণীৰ বিদায় সভা আৰু 2024-25 বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানটি দেওবাৰৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। প্ৰথম দিনা পুৱা বিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ কৰা হয়। দুপৰীয়া প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী কৃষ্ণা হাজৰিকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ ৰাকিবুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত নগাঁও মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা ডক্টৰ প্ৰশান্ত খনিকৰে 10ম শ্ৰেণীৰ পৰা বিদায় লোৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে বেছামাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায়। গাম্ভীৰ্যপূৰ্ণ সভাখনিত আহোম গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া SC দত্তই প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকি নিজকে সুনাগৰিক হৈ সমাজখনৰ লগতে অঞ্চলটোক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। সভাত বেছামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হিফজুৰ ৰহমান, সমাজকৰ্মী মতিবুৰ ৰহমান, নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এইবাৰো আমাৰ বিদ্যালয়ত নৱম বাৰ্ষিক বিদায় সভা আমি পাতিছোঁ আৰু আমি নিমন্ত্ৰিত কৰি অনা আমাৰ যিসকল অতিথি এজন মোৰ ক'ব গ'লে মোৰ মানে অতি সন্মানীয় ছাৰ প্ৰশান্ত খনিকৰ ছাৰ, তেখেত নগন কলেজৰ শিক্ষা বিভাগৰ মুৰব্বী। তেখেত ইমান টাইম অতিবাহিত কৰি আমাৰ মাজত আহি পেলাই উপস্থিত হৈছে, তাৰ কাৰণে ছাৰক মোৰ তৰফৰ পৰা আন্তৰিকতাৰে আজি ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকে সাংবাদিক বন্ধুসকল আহি পেলাই আমাৰ লগত সহযোগিতা কৰিছে, আমিও আপোনালোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অতিথিসকল আহি আমাৰ মাজত আজি ইমান ধুনীয়া কিছুমান কথা কৈছে, আমাৰ ল'ৰা ছোৱালীক ইমান উৎসাহিত কৰি তুলিছে। আমাৰ ল'ৰা ছোৱালীসকল আগন্তুক যিটো মেট্ৰিক পৰীক্ষা, সেই মেট্ৰিক পৰীক্ষা যাতে তেওঁলোকৰ ৰিজাল্টবিলাক ধুনীয়া হয়, আমাৰ এইখন বেছামাৰী অঞ্চলৰ ভিতৰত যাতে এটা ভাল পজিশ্যনত আহিব পাৰোঁ আমি, তাৰ কাৰণে সকলো অতিথিবৃন্দসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। লগতে আজি যিহেতু আমি বিদায় সভাখন আমাৰ সকলোমে ভালকৈ পাৰ হৈ গৈছে, অহাকালি আমাৰ সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান আছে। আমাৰ ৰাজীৱ চক্ৰৱৰ্তী আৰু চিমৰান ছিংগাৰ দুজনী, ৰাজীৱ চক্ৰৱৰ্তী নগাঁৱৰ আৰু চিমৰান নগাঁৱৰে। ছিংগাৰ আহি পেলাই আমাৰ যাতে অহাকালি যিটো সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান হয় সেইটো যাতে সকলোমে ভালকৈ চলে, তাৰ কাৰণে আপোনালোক সকলোকে মই নিমন্ত্ৰণী পত্ৰ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। প্ৰথমেই বেছামাৰীত এই অৱস্থিত নৱজাগৰণ বিদ্যাপীঠ, যিখন 2015 চনতে গঢ় লৈছিল, আজি প্ৰায় 10টা বছৰ ভৰি দিলে, মানৱ জীৱনক গঢ় দিয়াত ব্ৰত হৈ আছে। গতিকে মই পোনপ্ৰথমে এই শিক্ষানুষ্ঠানৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে যিসকলক তেখেতলোক বিদায় সম্বৰ্ধনা দিয়া হৈছে, তেওঁলোক হৈছে আমাৰ 21শ শতিকাৰ তৰুণ তৰুণী। গতিকে তেওঁলোকে আমি আশা ৰাখিছোঁ অনাগত দিনত আমাৰ সমাজখনক সুস্থ পথে আগুৱাই নিয়াত তেওঁলোকে অগ্ৰণী ভূমিকা ল'ব, তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰি সমাজখনলৈ অৱদান আগবঢ়াব। এইখিনি মোক বেছামাৰী অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয়। বেছামাৰী নৱজাগৰণ বিদ্যাপীঠে আজি যি বিদায়ী সভা আয়োজন কৰি আমাক মাতি আনি যিখিনি আপ্যায়ন কৰিছে, আমি সঁচাকৈ বেছামাৰী নৱজাগৰণ বিদ্যাপীঠৰ সন্মানীয় অধ্যক্ষ ৰাকিবুৰ ৰহমান চাহাবক আন্তৰিক ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ, ইমান পৰিপাটিকৈ, ইমান সুন্দৰকৈ স্কুলখনৰ যে বিদায়ী সভা পাতিব পাৰিছে, তাৰ কাৰণে আমি সঁচাকৈ ৰাকিবুৰ ছাৰক আমি ধন্যবাদ জনাইছোঁ। সঁচাকৈ বেছামাৰী অঞ্চলখন এখন পিছপৰা অঞ্চল, কিন্তু বেছামাৰী অঞ্চলত নৱজাগৰণ বিদ্যাপীঠে আপুনি মেট্ৰিকৰ ৰিজাল্টেই কওক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টেই কওক, আপুনি ডিষ্টিংশ্যনৰ পৰা আদি কৰি ষ্টাৰ ফাৰ্ষ্ট ডিভিজন বহুতো ভাল ৰিজাল্ট কৰি আছে।
আমি ৰাকিবুৰ ছাৰক ধন্যবাদ জনাওঁ যাতে আগলৈকে নৱজাগৰণ বিদ্যাপীঠক আগুৱাই লৈ যাব পাৰে আৰু আমাৰ তৰফৰ পৰা যিখিনি সহায় কৰিব লাগে আমি এই অঞ্চলৰ এজন সমাজ সেৱক হিচাপে আমি ৰাকিবুৰ ছাৰক আমি এইখিনি সেৱা আগবঢ়াই যাম আৰু নৱজাগৰণ বিদ্যাপীঠৰ ল'ৰা ছোৱালীয়ে যাতে আগন্তুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাল ফলাফল কৰে তাৰে কামনা কৰিম। নগাঁৱৰ পৰা জয়ন্ত মুণ্ডৰ প্ৰতিবেদন ইত্যাদি A to Z।